আচ্ছা ডেৰগাঁও ইতিমধ্যে বিভিন্ন গাঁৱত এতিয়া বানৰ সংসাৰ চলিছে আৰু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে লোক আৰু ইতিমধ্যে যথেষ্ট নৌপৰীয়া ৰাইজক এই সকাহ দিয়াৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লোৱা হৈছে। এয়া চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ নপমোৱা শ'লমাৰীটো বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত ইয়াতে নিশা খাদ্য বিতৰণ কৰা হৈছে। এয়া চাওক সকলোকে ইয়াতে খিচিৰিকে ধৰি বিভিন্ন ধৰণৰ খাদ্য ইয়াতে বিতৰণ কৰা হৈছে আৰু বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত এই সকলো ৰাইজক আহাৰৰ ব্যৱস্থা কৰা হৈছে। পৰিৱেশটো দেখুৱাইছোঁ চাওক। ডেষ্টিনেশ্যন খুমটাই এটা বৃহৎ দলে আহি ইয়াতে খুব সুস্বাদু ইয়াতে আহাৰ ইয়াতে বিতৰণ কৰিছে আৰু যিহেতু বানাক্ৰান্ত ৰাইজে বিশুদ্ধ খাদ্য এনেধৰণৰ পোৱাৰ পৰা যথেষ্ট বঞ্চিত হৈ আছে, সেয়েহে বিধায়কগৰাকীৰ প্ৰচেষ্টাত এনেদৰে খাদ্য দিয়া হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ চাওক। এইসকল বানাক্ৰান্ত ৰাইজে এনেদৰে খাদ্য পায়, সুস্বাদু খাদ্য পায়, এনেদৰে আনন্দিত হৈ পৰিছে আৰু বিধায়কগৰাকীয়ে প্ৰত্যক্ষ উদ্যোগত দিনৰ পৰা ৰাতিলৈকে বিধায়কগৰাকী ব্যস্ত হৈ আছে আৰু পৰিৱেশৰ পৰিণামত দৰ্শকক দেখুৱাইছোঁ। আমি কথা ক'বলৈ যত্ন কৰিম। আপুনি নিশাৰ ভাগতো দেখিবলৈ পোৱা গৈছে এটা আহাৰ ইয়াতে বিতৰণ কৰিছে বানাক্ৰান্তসকলক। হয়, কালি আচলতে এটা ঘটনা মোৰ হেৰিত পৰিল যে মানুহৰ ঘৰে বস্তু চিপ কৰি আছে। সৰু ল'ৰা এটাই কৈছে মা ভাত দে, মাকে গালি দিছে ৰ দেখা নাই নেকি এইবিলাক কেতিয়া ভাত বনাম হেনতেন। এতিয়া বস্তু বাহানি থাকে চবৰে, কিন্তু এই সুবিধা নাথাকে। বস্তু চিপ কৰে বেলেগ জেগাত বোকাই পানীয়ে কেনেকৈ ৰান্ধিব কি কথা। তো আগতেও বানপানীত মই কেম্পবিলাকত আমি হেৰি কৰোঁ। এইবাৰ কেম্পবিলাক তেনেকৈ হোৱা নাই, 2-3টা সৰু কেম্প হৈছে। সেইকাৰণে আজি মই বনাই পেলাই লৈ আহিছোঁ। এতিয়াতো সকলোকে দি গধূলি ক'ত দিছে? এইখন শ'লমাৰী, নপমোৱা, গড়মৰা এইবিলাক এৰিয়াত যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু। হয় চাওক, বিধায়কগৰাকীৰ পৰা আমি প্ৰতিক্ৰিয়া ল'বলৈ যত্ন কৰিলোঁ চাওক। আৰু দেখিবলৈ বিধায়কগৰাকীয়ে আপোনালোকক খাদ্য দিছে ইয়াতে। আমি বহুত ধন্যবাদ দিছোঁ মৃণাল শইকীয়া ডাঙৰীয়াক। তাকে আমাৰ খুমটাই সমষ্টিটো মানে এতিয়া ডেৰগাঁও সমষ্টি হ'ল হয়নে? আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ যেন আমাৰ বিধায়ক মৃণাল শইকীয়া দায় হৈ থাকক। বানাক্ৰান্ত ৰাইজৰ মাজত এতিয়া দিনে ৰাতিয়ে ব্যস্ত হৈ আছে তেখেত। আহি আছে এই অলপ দিনৰ মানে কালি মানুহ এজন মৰিলে মানে খৰি খেৰ দি মানে আজৰি কৰিছে। আমি সেইবোৰ ভাল পাইছোঁ। আপোনাক খাদ্য দিছে নিশা নথৈ আনন্দ পাইছোঁ। আমি এটাই দুখ পাইছোঁ, এই ডাঙৰীয়াক আমাৰ সমষ্টিৰ পৰা ফালি পেলাই নিয়াটোৱে আমি দুখ পাইছোঁ। চাওক এয়া বানাক্ৰান্তৰ এই যি বিননি আমি দেখুৱাই আছোঁ। চাওক সৰু কণমানিহঁতেও এই ধৰণে চাওক বিধায়কে দিয়া খাদ্য এনেদৰে গ্ৰহণ কৰিছে আৰু চাওক অত্যন্ত এই পৰিৱেশটো আমি প্ৰতিদিনৰ দৰ্শকক দেখুৱাই আছোঁ যেন বানাক্ৰান্ত লোকৰ বিভিন্ন দুখৰ মাজতো যেন তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে আৰু এই পৰিৱেশটো আমি প্ৰতিদিনৰ দৰ্শকক দেখুৱাই আছোঁ। এয়া চাওক আমি প্ৰতিটো খবৰ দাৰৰ বাতৰি দাৰে দিবলৈ যত্ন কৰি আছোঁ ৰাইজক। আৰু এয়া ডেৰগাঁৱৰ ইতিমধ্যে পৰিৱেশ ডেৰগাঁৱৰ চাওক 1/2 শতাধিক গাঁৱত এনেদৰে বানে সংহাৰ কৰিছে আৰু যথেষ্ট সমস্যাত পৰিছে আৰু ৰাইজ আৰু সেই ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে এইদৰে বিধায়কগৰাকীয়ে পদক্ষেপ গ্ৰহণ কৰিছে। আমি পৰিৱেশটো পৰিণামত দৰ্শকক দেখুৱাই আছোঁ। ককা আপুনি এয়া কি ল'লে? এয়া খিচিৰি, আৰু খিচিৰি বুলিয়ে নহয়, এইটো ডিম আছে আৰু ইয়াত এইটো ভাতেই। আৰু তেখেতে আমি এই ৰাতি আহি আমাক যোগান দিয়াৰ কাৰণে তেখেতক আমি কিমান ধন্যবাদ দিছোঁ আমি নিজে দেখুৱাব পৰা নাই আৰু তাৰমানে দেই। ৰাতিও আহি আপোনালোকক খাদ্য দিছে? হয়।